নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে প্ৰথম অসমীয়া ছপা পুথি ধৰ্ম পুস্তকৰ অনুবাদক কোন? প্ৰথম অসমীয়া ছপা পুথি ধৰ্ম পুস্তক বাইবেলৰ অনুবাদক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আত্মাৰাম শৰ্মা। মনত ৰাখিব, প্ৰথম অসমীয়া ছপা পুথি ধৰ্ম পুস্তক বাইবেলৰ অনুবাদক হৈছে আত্মাৰাম শৰ্মা। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে ল'ৰা বন্ধু নামৰ শিশু আলোচনীখনৰ প্ৰতিষ্ঠাতা আৰু সম্পাদক কোন আছিল? ল'ৰা বন্ধু নামৰ শিশু আলোচনীখনৰ প্ৰতিষ্ঠাতা আৰু সম্পাদক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি কৰুণাভিৰাম বৰুৱা। মনত ৰাখিব, ল'ৰা বন্ধু নামৰ শিশু আলোচনীখনৰ ভাৰত চৰকাৰে কোন চনত স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 2014 চনৰ 2 অক্টোবৰ তাৰিখে। মনত ৰাখিব, ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযান 2014 চনৰ 2 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব? ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 30 বছৰ। মনত ৰাখিব, ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স 30 বছৰ হ'ব লাগিব। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোন সম্প্ৰদায়ে তৰাচিৰা উৎসৱ উদযাপন কৰে? অসমৰ কোন সম্প্ৰদায়ে তৰাচিৰা উৎসৱ উদযাপন কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ঠেঙা কছাৰী। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰাৰ সময়ত ভাইচৰয় কোন আছিল? ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰাৰ সময়ত ভাইচৰয় কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি লৰ্ড হাৰ্ডিং। নেক্সট কুৱেশ্যনটিত আছে কোনটো পৰ্বতমালাই ভাৰতৰ উত্তৰ আৰু দক্ষিণত বিভক্ত কৰিছে? কোনটো পৰ্বতমালাই ভাৰতক উত্তৰ আৰু দক্ষিণত বিভক্ত কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বিন্দা ৰেঞ্জ অৰ্থাৎ বিন্দা পৰ্বতমালাই। মনত ৰাখিব, বিন্দা পৰ্বতমালাই ভাৰতক উত্তৰ আৰু দক্ষিণত বিভক্ত কৰিছে। নেক্সট কুৱেশ্যনটিত আছে ইন্দিৰা গান্ধী গোল্ড কাপ কোনখন খেলৰ বাবে প্ৰদান কৰা হয়? ইন্দিৰা গান্ধী গোল্ড কাপ কোনখন খেলৰ বাবে প্ৰদান কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ওমেন্স হকী। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে
কাৰ সমাধিস্থলক শক্তিস্থল কোৱা হয়? কাৰ সমাধিস্থলক শক্তিস্থল বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, ইন্দিৰা গান্ধী। মনত ৰাখিব, ইন্দিৰা গান্ধীৰ সমাধিস্থলক শক্তিস্থল বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে, কামাখ্যা মন্দিৰ কোন কোচ ৰজাই পুনৰ নিৰ্মাণ কৰিছিল? কামাখ্যা মন্দিৰ কোনজন কোচ ৰজাই পুনৰ নিৰ্মাণ কৰাইছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, নৰনাৰায়ণ। মনত ৰাখিব, নৰনাৰায়ণে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে, উপদ্বীপীয় ভাৰতৰ দীৰ্ঘতম নদী কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, গোদাৱৰী। মনত ৰাখিব, উপদ্বীপীয় ভাৰতৰ দীৰ্ঘতম নদীখন হৈছে গোদাৱৰী। নেক্সট কুৱেশ্যনটিত আছে, আটাইতকৈ বিশুদ্ধ সোণ কিমান কেৰেটৰ হয়? আটাইতকৈ বিশুদ্ধ সোণ কিমান কেৰেটৰ হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, 24 কেৰেটৰ। নেক্সট কুৱেশ্যনটিত আছে, ভাৰতবৰ্ষত কোনে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? কুৱেশ্যনটিত আছে, পৃথিৱীৰ ভিতৰত আটাইতকৈ কম পৰিমাণে বৃষ্টিপাত হোৱা ঠাইখন কোনখন? পৃথিৱীৰ ভিতৰত আটাইতকৈ কম পৰিমাণে বৃষ্টিপাত হোৱা ঠাই কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, আটাকামা মৰুভূমি। মনত ৰাখিব, পৃথিৱীৰ ভিতৰত আটাইতকৈ কম পৰিমাণে বৃষ্টিপাত হোৱা ঠাইখন হৈছে আটাকামা মৰুভূমি। নেক্সট কুৱেশ্যনটিত আছে, পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৃষ্টিপাত হোৱা ঠাই কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, মৌচিনৰাম। মনত ৰাখিব, পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৃষ্টিপাত হোৱা ঠাইখন হৈছে মৌচিনৰাম। নেক্সট কুৱেশ্যনটিত আছে, 2021 চনৰ পদ্মভূষণ বঁটা লাভ কৰা অসমৰ ব্যক্তিজনৰ নাম কি আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, তৰুণ গগৈ। মনত ৰাখিব, তৰুণ গগৈ 2021 চনত পদ্মভূষণ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, পাৰ্বতী কুমাৰ গোস্বামী। মনত ৰাখিব, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথমগৰাকী অসমীয়া হৈছে পাৰ্বতী কুমাৰ গোস্বামী। নেক্সট কুৱেশ্যনটিত আছে, ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, পিয়লি ফুকন। মনত ৰাখিব, ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখন হৈছে পিয়লি ফুকন। নেক্সট কুৱেশ্যনটিত আছে, দখনা কোন জনগোষ্ঠীৰ মহিলাই পৰিধান কৰা পোচাক? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, বড়োসকলে। মনত ৰাখিব, বড়োসকলৰ মহিলাসকলে দখনা নামৰ এবিধ পোচাক পৰিধান কৰে। নেক্সট কুৱেশ্যনটিত আছে, বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, অৰুন্ধতী ৰয়। মনত ৰাখিব, বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈছে অৰুন্ধতী ৰয়। নেক্সট কুৱেশ্যনটিত আছে, এংগোলাৰ ৰাজধানী চহৰখন কি? অপশ্যনৰ ভিতৰত
শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ লুৱাণ্ডা নেক্সট কুৱেশ্যনটিত আছে অসামৰিক বিমান পৰিবহণ সঞ্চালকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি নতুন দিল্লীত মনত ৰাখিব অসামৰিক বিমান পৰিবহণৰ সঞ্চালকৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নেক্সট কুৱেশ্যনটিত আছে কৰ্ণাকৰ সূৰ্য মন্দিৰ ক'ত অৱস্থিত অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ উৰিষ্যাত মনত ৰাখিব কৰ্ণাকৰ যিটো সূৰ্য মন্দিৰ এই সূৰ্য মন্দিৰটো উৰিষ্যাত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে কোনখন নদীৰ পাৰত নাছিক চহৰ অৱস্থিত অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি গোদাবৰী মনত ৰাখিব নাছিক চহৰখন গোদাবৰী নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে প্ৰতি বছৰে বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 11 জুলাইত মনত ৰাখিব প্ৰতি বছৰে বিশ্ব জনসংখ্যা দিৱস 11 জুলাই তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যনটিত আছে অসমৰ আটাইতকৈ পুৰণি মছজিদটো কোনটো অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হাজোৰ পুৱামক্কা মন্দিৰ মনত ৰাখিব অসমৰ আটাইতকৈ পুৰণি মছজিদটো হৈছে হাজোৰ পুৱামক্কা মন্দিৰ নেক্সট কুৱেশ্যনটিত আছে ফটোদ্ৰৱ থান ক'ত অৱস্থিত ফটোদ্ৰৱ থান যাক বৰদোৱা বুলি কোৱা হয় এইটো ক'ত অৱস্থিত অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ নগাঁৱত মনত ৰাখিব ফটোদ্ৰৱ থান বা বৰদোৱা নগাঁৱত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে কোনটো অসমৰ আটাইতকৈ ডাঙৰ মানৱ সৃষ্ট টেংক অৰ্থাৎ পুখুৰী অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জয়সাগৰ মনত ৰাখিব অসমৰ আটাইতকৈ ডাঙৰ মানৱ সৃষ্ট টেংক বা পুখুৰীটো হৈছে জয়সাগৰ নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন চহৰক পাক্ষতীৰ্থ বা পাঁচ তীৰ্থ যাত্ৰা বুলি জনা যায় পঞ্চতীৰ্থ যাত্ৰা বুলি জনা যায় অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হাজো মনত ৰাখিব হাজো পঞ্চতীৰ্থ থান বা পঞ্চতীৰ্থ যাত্ৰা বা পাক্ষতীৰ্থ বুলি জনা যায় নেক্সট কুৱেশ্যনটিত আছে লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি যোৰহাটত মনত ৰাখিব লাচিত বৰফুকনৰ মৈদাম যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন জিলাক সত্ৰৰ দেশ বুলি জনা যায় অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বৰপেটাক মনত ৰাখিব বৰপেটা জিলাক অসমৰ সত্ৰৰ দেশ বুলি জনা যায় নেক্সট কুৱেশ্যনটিত আছে সাংবিধানিক সংশোধনৰ পদ্ধতিৰ ব্যৱস্থা কোনটো অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি অনুচ্ছেদ নং 378 মনত ৰাখিব সাংবিধানিক সংশোধন পদ্ধতিৰ ব্যৱস্থা অনুচ্ছেদ নং 378 সন্নিৱিষ্ট কৰা হৈছে নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ঘোষণা কৰাৰ ব্যৱস্থা আছে অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ
352 নং অনুচ্ছেদ মনত ৰাখিব 352 নং অনুচ্ছেদ অনুসৰি ভাৰতীয় সংবিধানত ৰাষ্ট্ৰপতি জৰুৰীকালীন ঘোষণা ব্যৱস্থা আছে নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 395 মনত ৰাখিব ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ আছে নেক্সট কোৱেশ্চনটিত আছে দক্ষিণ ভাৰতৰ মানচেষ্টাৰ কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ কোইম্বাটুৰ মনত ৰাখিব দক্ষিণ ভাৰতৰ মানচেষ্টাৰ হৈছে কোইম্বাটুৰ আৰু ইয়াৰ লগতে মনত ৰাখিব অসমৰ শুৱালকুছিক মানচেষ্টাৰ বুলি জনা যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ বাবৰ মনত ৰাখিব মোগল সাম্ৰাজ্য বাবৰে প্ৰতিষ্ঠা কৰিছিল নেক্সট